Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে বাৰু অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে জানেনে? যদি নাজানে তেন্তে চাওক আজি মোৰ এই ভিডিঅ'টো, কাৰণ আজি এই ভিডিঅ'টোত মই অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে চমুকৈ ক'ম। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও জিলা আৰু গোলাঘাট জিলাত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। 1985 চনত ইউনেস্কোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে ঘোষণা কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ, হাতী, বনৰীয়া গাহৰি, পহু, বন কুকুৰা আদি পোৱা যায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 858.98 বৰ্গ কিলোমিটাৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত অৱস্থিত। 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে আৰু 1985 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে। 1990 চনত মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যক মানাহ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী, বনৰীয়া মহ, বাঘ, বান্দৰ, হৰিণা, পহু, নল গাহৰি, ভালুক, বন কুকুৰা আৰু বহুতো দুষ্প্ৰাপ্য জীৱ-জন্তু পোৱা যায়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। 1999 চনত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত শিহু, বাঘ, বনৰীয়া মহ, হাতী, ঘোঁৰা, বান্দৰ আদি পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যান। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। 1985 চনত নামেৰী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় আৰু 1998 চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। 2000 চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বান্দৰ, শিয়াল, বনৰৌ, হৰিণা, বাঘ, পহু, হাতী আৰু বহুতো জীৱ-জন্তু আছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 200 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলা আৰু দৰং জিলাত অৱস্থিত। 1999 চনত ওৰাং অভয়াৰণ্যক ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰা হৈছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী, বাঘ, বনৰীয়া মহ, নল গাহৰি, শহাপহু, খটিয়া পহু আদি পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 78.91 বৰ্গ কিলোমিটাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। 2021 চনৰ 5 জুন তাৰিখে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সংৰক্ষিত বনাঞ্চলখনে স্বীকৃতি লাভ কৰে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। ইয়াৰ লগতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ, ফুটুকী হৰিণ, হাতী, মহ, 170 বিধ বিভিন্ন প্ৰজাতিৰ চৰাই, 150টা বিভিন্ন প্ৰজাতিৰ পখিলা, হৰ্ণবিল, ভিন ভিন প্ৰজাতিৰ অৰ্কিডৰ লগতে 380 বিধ নানা প্ৰজাতিৰ গছ-গছনি পোৱা যায়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত অৱস্থিত। 2004 চনত দিহিং পাটকাইক দিহিং পাটকাই অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। 2020 চনৰ 13 ডিচেম্বৰত দিহিং পাটকাই অভয়াৰণ্য ৰাজ্যপালৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতী, বান্দৰ, বাঘ, বনৰীয়া মহ, ভালুক, পহু, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু বহুতো জীৱ-জন্তু, চৰাই আদি পোৱা যায়। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 231.65 বৰ্গ কিলোমিটাৰ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।